দেৰিকৈ যাবলৈ নিদিয়া বাবে যদি শিক্ষকজনে আমাক ভোট নিদিয়ে তেন্তে এয়া আমাৰ কাৰণে ভাল। আমাক তেনে শিক্ষকে ভোট নিদিলেও আমাৰ কোনো অসুবিধা নাই। পইচা লৈ হাত দঙা চৰকাৰী বিষয়া চৰকাৰী কৰ্মচাৰীয়ে আমাক যদি ভোট নিদিয়ে তেনেহ'লে আমাৰ বাবে সেয়াও চাৰ্টিফিকেট। আমাক তেনেকুৱা ভোট নালাগে। এইবোৰ ভোট পালে দিগদাৰহে হয়, মানসিক অশান্তি হয়। কিন্তু দেৰিকৈ নোযোৱা শিক্ষকজনে আমাক ভোট দিলে আমাৰ ভাল লাগে। দেৰিকৈ নোযোৱা শিক্ষকজনে আমাক ভোট দিলে সেয়া আমাৰ বাবে চাৰ্টিফিকেট। সময়ত যোৱা শিক্ষকজনে আমাক ভোট নিদিলে আমাৰ দুখ লাগে। ঠিক একেদৰে ঘোষ নোলোৱাকৈ দিনে ৰাতিয়ে কাম কৰা চৰকাৰী বিষয়া চৰকাৰী কৰ্মচাৰীয়ে আমাক ভোট নিদিলে আমাৰ দুখ লাগে, সেয়া আমাৰ বেদনা। চৰকাৰী শিক্ষক চৰকাৰী বিষয়া কৰ্মচাৰীয়ে বিজেপিক ভোট দিয়া নিদিয়াক লৈ এনেধৰণে মন্তব্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শুনোৱা হওক কি কৈছে হিমন্ত বিশ্ব শৰ্মাই। যে আমাৰ ছেক্ৰেটাৰিয়েটতো কৰ্মচাৰীজন দেৰিকৈ যায়, শিক্ষক যেতিয়া দেৰিকৈ যায়, আমি যেতিয়া এপ লগাওঁ তেতিয়া পেপাৰে শিক্ষকজনক ছাপোৰ্ট কৰে যে কিয় দেৰিকৈ গ'ল আৰু ভাওনা কৰি গৈছে, অমুক কৰি গৈছে, ৰাতিটো কষ্ট হৈছে, গভৰ্ণমেণ্টে কিয় এপ আনিব লাগে। আৰু ডক্টৰজন দেৰিকৈ গ'লে খং উঠে। ডক্টৰজনে কয় যে ময়োতো একেই দৰমহা পাওঁ, শিক্ষক যদি 1 ঘণ্টা দেৰিকৈ গ'লে কোনেও একো নকয়, মই দেৰিকৈ যাওঁতে কিয় কয়? তেওঁতো একেই চৰকাৰী কৰ্মচাৰী। বোলে ছেক্ৰেটাৰিয়েটত দেৰিকৈ যায় কৰ্মচাৰীজন, তেওঁৰ ওপৰত পেপাৰে নিউজ নকৰে আৰু মোৰ ওপৰত নিউজ কৰে মই দেৰিকৈ গ'লে। তেতিয়া আমছাৰ মানুহবিলাকে আহি কয়, ছাৰ আমিওতো একেই কৰ্মচাৰী, আমাৰ ওপৰত কিয় নিউজ কৰে, ইজনৰ ওপৰত কিয় নিউজ নকৰে? সেইকাৰণে মই ভাবোঁ যে আমাৰ প্ৰত্যেকজন মানুহেই ভাল, অলপ অলপ প্ৰেৰণা যোগালে, নিউজ কৰি গালি গালাজ কৰি ফটোখন দি তেওঁক সমাজৰ আগত বেয়া কৰি দিলে, তেওঁ নেক্সট দিনা তেওঁ কি কয়, তেওঁ নিজে এটা বনি লয়, নামটোতো ওলালেই আৰু ওলাই থাকিব দে, দেৰিকৈ যাম। কিন্তু তাৰ পৰিৱৰ্তে ৰেগুলাৰ যোৱা ডক্টৰ কেইজনক যদি আমি সম্বৰ্ধনা জনাওঁ, বিহুৰ মঞ্চত মাতি আনি তেওঁলোকক যদি আমি সৎ কথা কওঁ, অসম গৌৰৱ বঁটা দিওঁ, অসম ৰত্ন বঁটা দিওঁ, পজিটিভলি আমি বহুত কাম কৰিব পাৰোঁ। এতিয়া এই যে ট্ৰান্সপ্লান্ট কৰিব লাগে, মইতো টিমটোক কেতিয়াও কোৱা নাই, ধমকিও দিয়া নাই যে তহঁতি কৰিব লাগিব নহ'লে কালি চাকৰি যাব। নিজৰ স্পিৰিটতে কৰিছে। আৰু এই ডক্টৰবিলাক নাৰ্ছিং হোমতো নাযায়। আমাৰ GMCHত বহুত ডক্টৰ আছে, মই যাব দিছোঁ নাৰ্ছিং হোমত যে ডিউটি আৱাৰ্ছৰ পিছত যাব পাৰে, কিন্তু আমাৰ 50% ডক্টৰ নাযায়েই নাৰ্ছিং হোমত। বাকী একো কথা নাই, সম্পৰ্ক ভাল, বুজাবুজি, মৰম চেনেহ থাকিলে চব যাব। এতিয়া যে শিক্ষা বিভাগৰ এপ নিউজ ওলাই থাকে, প্ৰতিদিনত ডেইলি নিউজ ওলায়, কিন্তু 70% নিউজেতো ধুনীয়া কৰি টিচাৰে দি দিয়ে, 30%হে আপত্তি কৰে, 70%টো ধুনীয়াকৈ। কাৰণ গভৰ্ণমেণ্টে কি কৈছে, সময়ত যাব সময়ত আহিব, আৰু দৰমহাটোতো পাওঁৱেই। এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।